2026 প্ৰথমটো পুৱা আৰু প্ৰথমটো পুৱাৰ দিনাখনে ৰাজ্যৰ বিভিন্ন যি মঠ মন্দিৰসমূহ আছে মঠ মন্দিৰসমূহত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন লোকে নিজৰ মনৰ আশা আকাংক্ষাসমূহ লৈ পবিত্ৰ স্থানসমূহত গৈছে। তেওঁলোকৰ যিহেতু 2026 প্ৰথমটো ৰাতিপুৱা আৰু প্ৰথমটো ৰাতিপুৱাই সকলোৱে নিজৰ মনৰ বাঞ্ছনাসমূহ যাতে বছৰটো সুকলমে যায় তাৰ পৰিকল্পনা কৰে সকলোৱে এই যে মঠ মন্দিৰসমূহ আছে মঠ মন্দিৰসমূহত যোৱা দেখিবলৈ গৈছে। তেনে স্থলীত মই বৰ্তমান উপস্থিত আছিলোঁ কামাখ্যা যি দেৱালয় সেই দেৱালয়ত মই বৰ্তমান উপস্থিত আছিলোঁ আৰু ইয়াৰে সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা অতীতত দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে 2026 প্ৰথমটো ৰাতিপুৱা আৰু এই প্ৰথমটো ৰাতিপুৱাতে যিসকল ভক্ত আছে যিসকল লোক আছে তেওঁলোকে যিসকল ৰাইজ আছে তেওঁলোকে ওলাই আহিছে এনেদৰে তেওঁলোকৰ যাতে 2026 যি বৰ্ষ সেই বৰ্ষটো যাতে সুকলমে পাৰ হয় তাৰ বাবে সকলোৱে মা কামাখ্যা দেৱালয়ত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ যি মনৰ যিসমূহ আশা আকাংক্ষা আছে সেইসমূহ লৈ ৰাতিপুৱাৰ ভাগতে এক আধ্যাত্মিক পৰিৱেশৰে যেন কামাখ্যাত প্ৰায় হাজাৰতকৈ অধিক লোক ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। এয়া সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা অতীত ৰাহুলে দেখুৱাই আছে। এয়া হৈছে 2026 প্ৰথমটো ৰাতিপুৱা আৰু এই প্ৰথমটো ৰাতিপুৱাতে এনেদৰে যি কামাখ্যাৰ যি দেৱালয় আছে নীলাচলৰ বুকুত কামাখ্যাৰ দেৱালয়ত প্ৰায় হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া সামগ্ৰিক পৰিৱেশ আমি আসাম ডক্সৰ যি দৰ্শক আছে দৰ্শকক দেখুৱাইছোঁ। বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে যদি সম্ভৱ হয় আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ মনৰ বাঞ্ছনাসমূহ ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে যিহেতু 2026 প্ৰথমটো ৰাতিপুৱা আৰু প্ৰথমটো ৰাতিপুৱা তেওঁলোকে বিভিন্ন দূৰ দূৰণিৰ পৰা এই স্থানত আহিছে। মোৰ সৈতে এগৰাকী দাদা আছে। দাদা ক'ৰ পৰা আহিছিলে? ৰঙিয়াৰ পৰা আহিছিলে। 2026 আজি প্ৰথমটো ৰাতিপুৱা খুব আধ্যাত্মিক পৰিৱেশ কামাখ্যা দেৱালয়ত আহিছে কি ক'ব বিচাৰে? মনটো খুবেই ভাল লাগিছে আজি 1 তাৰিখ বুলি চবকে হেপী নিউ ইয়াৰ দিলোঁ মই। নতুন বছৰৰ শুভেচ্ছা তোমালৈ থাকিল এনেদৰে আগবাঢ়ি যোৱা আৰু এনেদৰে বিভিন্ন দূৰ দূৰণিৰ পৰা লোকসকল আহিছে বহু লোক আছে আমি যদি সম্ভৱ পাওঁ তেওঁলোকৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহিছিলা নামটো? এনেদৰে ক'ৰ পৰা আহিছিলা? হাজোৰ পৰা আহিছিলা। কি ক'বা 2026 প্ৰথমটো ৰাতিপুৱা কি ক'বা কেনেকুৱা লাগিছে? ভালে লাগিছে কিন্তু কামাখ্যা দেৱালয়ত আহিছা ভালে লাগিছে ভাল লাগিছে কিন্তু জুবিন দাক মিছ কৰি আছো। জুবিন দাক মিছ কৰি আছা। এটা কথা ক'ব লাগিব 2026 প্ৰথমটো ৰাতিপুৱা হ'লেও কিন্তু মানুহৰ মাজত এটা কথা আছে যে জুবিন দা যি হিয়াৰ আমঠুগৰাকী আমাৰ মাজত আছিলে তেওঁলোক কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে তেওঁ আমাৰ মাজত নাই আৰু তেওঁ সকলোৱে যেন তেওঁক মিছ কৰি থকাৰ কথা উল্লেখ কৰিছে আৰু এই সামগ্ৰিক পৰিৱেশ ৰাতিপুৱা ভাগত যদি চাই আপুনি প্ৰায় হাজাৰ হাজাৰ লোক এই স্থানত সমাগত হৈছে। মোৰ সৈতে এজন দাদা আছে। আপ কাহা से है? मोतिहारी से। बिहारी से। क्या कहेंगे आज साल का पहला दिन है आप कामाख्या देवालय में क्या कहना चाहेंगे? ये कहना चाहेंगे कि यहाँ बहुत अच्छा व्यवस्था है जो व्यवस्था हुआ है बहुत अच्छा से हम लोग का दर्शन हुआ है। सभी देशवासियों को हमारे तरफ से हार्दिक शुभकामनाएं। এনেকুৱা ধৰণৰ বিভিন্ন যি স্থান বিভিন্ন দেশৰ বিভিন্ন স্থানৰ পৰা লোকসকলে এই স্থানত আহিছে তেওঁলোক এই স্থানত সমাগত হৈছে আৰু কামাখ্যাৰ যি দেৱালয় আছে দেৱালয়ত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। কাহা से है? हम राजगढ़ गुवाहाटी। ৰাজগড় से। কি ক'বা আজি প্ৰথমটো দিন ইয়াতে আহিছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আজি। কি ক'ব বিচাৰা অসমবাসী? মই একো বিচৰা নাই আৰু মানে ভাল কৰিব লাগে। একচুৱেলি মই অলপ নাৰ্ভাছ হৈ আছো সেইকাৰণে বেয়া নাপাব আপুনি আৰু মোৰ বাৰ পৰা সুধিব পাৰে আপুনি কি ক'বা? ভাল লাগিছে নিউ ইয়াৰ ষ্টাৰ্টটো মা কামাখ্যা ব্লেছিং দি কৰিলে ভাল লাগিব সেইকাৰণে ইয়াতে দৰ্শন কৰিবৰ কাৰণে আহিছোঁ। বহুত ভাল লাগিছে अच्छा लग रहा है यहाँ पे और ब्लेसिंग यहाँ पे डिवाइन एनर्जी फील हो रहा है पॉजिटिव एनर्जी फील हो रहा है कि हाँ ये साल अच्छा जाएगा भगवान करे अच्छा साल जाए बस। थैंक यू। क्या कहेंगे? बहुत अच्छा लगा दर्शन करके माँ भगवती के। ভাল লাগিলে বাস ভাল লাগিছে বিৰাট ভাল লাগিছে আহি। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে ভাল হওক বছৰটো সকলোৰে ভালে ভালে যাওক। সকলোৱে মনত এটা কামনা কৰিছে যিহেতু 2026 আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনা সকলোৱে মা কামাখ্যা দেৱালয়ত উপস্থিত হৈছে। মা কামাখ্যা দেৱালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন যি ধৰ্মাৱলম্বীৰ যিসকল স্থান আছে সেই স্থানসমূহতো ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন লোকসকল এই স্থানত আহিছে আৰু ইয়াৰ উপৰিও যি কামাখ্যাৰ যি দেৱালয় কামাখ্যা দেৱালয়ত ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰায় হাজাৰ হাজাৰ ভক্ত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে সকলোৱে নিজৰ নিজৰ মনৰ আশাসমূহ লৈ এই যে কামাখ্যা দেৱালয় আছে কামাখ্যা দেৱালয়ত উপস্থিত হৈছে আৰু তেওঁলোকে এটাই কথা কৈছে যিহেতু 2026 আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনাই তেওঁলোকে যিহেতু সকলোৰে মংগল হয় তাৰ সকলোৰে মংগলৰ কামনা কৰি তেওঁলোকে বিভিন্ন যি মঠ মন্দিৰসমূহ ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ঠিক একেদৰে বহুতেও জুবিন দাক যে আমি হেৰুৱাইছিলোঁ জুবিন দাক হেৰুৱাৰ কথাও বহুতে উল্লেখ কৰিছে। এনেদৰে 2026টো যাতে সকলোৰে মংগল হয় তাৰে কামনা কৰি সকলোৱে আজিৰ দিনটোত সকলোৱে নিজৰ নিজৰ প্ৰাৰ্থনাসমূহ লৈ মঠ মন্দিৰসমূহত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।